selloya. Oya selloya gap madem sello. চনত মিচিং যুৱ মহোৎসৱ আৰম্ভ হৈছিলে। তেতিয়াৰ পটভূমিটো মই ক'ব বিচাৰিছোঁ। 1996 চনত এটা বিশেষ মুহূৰ্তত মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিলে। 1995 চনত এটা ভুৱা সাহিত্য এখন চৰকাৰে মিচিংসকলৰ ওপৰত জাপি দিব বিচাৰিছিলে। তাৰ প্ৰতিবাদ কৰিছিলে আৰু প্ৰতিবাদ কৰাৰ কাৰণে চৰকাৰে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু আমাৰ বিৰুদ্ধে এটা পুলিচ প্ৰশাসনৰ জৰিয়তে এটা আক্ৰমণ নামাই আনিছিলে। আমাৰ যিবিলাক নেতা আছিলে তেওঁলোকে ঘৰত থাকিব পৰা অৱস্থা নাছিলে, সকলোৱে আত্মগোপন কৰিব লগা হৈছিলে আৰু পুলিচৰ লগত এটা সংঘৰ্ষ হৈছিলে। তেতিয়া আমি য'তে গৈছিলোঁ আমাৰ সতীৰ্থসকলে কৈছিলে, আপোনালোকে যদি আহিছে গণতন্ত্ৰৰ কথা নক'ব, আমাক বন্দুক দিয়ক, বন্দুকৰ জৰিয়তে আমি আন্দোলন কৰিব লাগিব, সহজ সংগ্ৰাম কৰিব লাগিব। তেতিয়া আমি উপলব্ধি কৰিলোঁ এই যিটো মানসিকতা, সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি যিটো মানসিকতা, ইয়াক যদি প্ৰতিৰোধ কৰিব নোৱাৰিলে মিচিংসকলৰ সংগ্ৰাম বিপথে পৰিচালিত হ'ব। আমাৰ ৰমেশ পেগু ডাঙৰীয়া আছিল, তেখেতে আমি বহিলোঁ, ভূপন পেগু ডাঙৰীয়া আছিল, আমি বহিলোঁ, এই যিটো মানসিকতা প্ৰতিৰোধ কৰিব লাগিব। যিটো জাতীয়তাবাদী সংগ্ৰামক আমি এটা প্ৰগতিশীল জাতীয়তাবাদী ধাৰা আমি নিব লাগিব। তাৰ পাছতে আলোচনা সাপেক্ষে প্ৰথম মিচিং যুৱ মহোৎসৱ 1996 চনত আমাৰ ইয়াৰ পৰা বেছি দিনক আকাজানত অনুষ্ঠিত হৈছিলে আৰু তাৰ পৰাই আমি বন্দুকৰ সলনি আমি যুৱকসকলৰ হাতত আমি ঢোল, পেঁপা, গীটাৰ আৰু হাৰমনিয়াম আদি যিবিলাক বাদ্যযন্ত্ৰ আছিলে, আমাৰ যিটো দুটক টাপং আছিলে, এজুক টাপং আছিলে, আমাৰ পৰম্পৰাগত যিবিলাক বাদ্যযন্ত্ৰ আছিলে, তাৰ জড়িত সাংস্কৃতিক এটা সংগ্ৰাম গঢ়ি তোলাৰ কাৰণে এইটো আৰম্ভ হৈছিলে। আৰু তেতিয়াৰ পৰা আজি দশম সংখ্যক ইয়াত অনুষ্ঠিত হৈছে। আৰু আজি আমি ক'ব পাৰোঁ যে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এটা সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি যেটা দুৰ্বলতা বা আকৃষ্ট হৈছিলে, কিন্তু মিচিং যুৱকসকল আজি তেওঁলোকে এটা প্ৰগতিশীল এটা জাতীয়তাবাদী সংগ্ৰামত ফালে আগবঢ়াইছে, এটা এজেণ্ডালৈ আগবঢ়াইছে আৰু আমি এই আন্দোলনটো সামগ্ৰিকভাৱে এটা ৰাজনৈতিক এটা এজেণ্ডা হিচাপে লৈছোঁ। আমি এইটো সংস্কৃতিক আমি এটা ৰাজনৈতিক এজেণ্ডা ল'ব বিচাৰিছোঁ আৰু সংস্কৃতিৰ জৰিয়তে ৰাজনৈতিক যিটো এটা সচেতনতা আমি গঢ়ি তোলাৰ কাৰণে এই যুৱ মহোৎসৱ আগবঢ়াইছোঁ। আৰু এই যুৱ মহোৎসৱত এতিয়া সমগ্ৰ মিচিং ৰাইজ জড়িত হৈ পৰিছে আৰু উঠি অহা চামটোৱে এটা প্ৰগতিশীল এটা সাংস্কৃতিক ধাৰাৰ লগত জড়িত হৈছে আৰু এই যিটো সম্পৰ্ক আৰু বেছি শক্তিশালী হ'ব আৰু তাৰ জৰিয়তে আমাৰ সংগ্ৰামটোক আমি আমাৰ যিটো সংহতীয় সংগ্ৰামটোক আমি ৰাজনৈতিকভাৱে যিটো সংগ্ৰাম কৰি আছোঁ, তাক সাংস্কৃতিকভাৱে আৰু অৰ্থনৈতিকভাৱে সামাজিকভাৱে আৰু শক্তিশালী কৰাৰ কাৰণে আমি অগ্ৰসৰ হ'ব বিচাৰিছোঁ আৰু আজি এই পটভূমিটো তাৰে এটা অংশ হিচাপে আমি গ্ৰহণ কৰিছোঁ। এটা সাংবিধানিক আমাৰ অধিকাৰ, এইটো আমি মিচিংসকলে পাবই, তাত একো সন্দেহ নাই। আৰু ইয়াত কিছুমান বিষয় আছে, আৰ্থ সামাজিক আমাৰ ভৌগোলিক কিছুমান কথা আছে, সাংস্কৃতিক কথা আছে, সেইবিলাকো আমি চাব লগা হৈছে। আৰু এতিয়া বহুতে 6 পাইছে, 6 পোৱাৰ পাছতো সমস্যা সমাধান নাই। আৰু কাৰ্বি আংলং দেখিছোঁ, আমাৰ BTC দেখিছোঁ, বা আমি
আমাৰ মেঘালয় দেখিছোঁ, যিটো গাৰোসকলৰ আছে, জয়ন্তীসকলৰ, খাচীসকলৰ আছে, বা অন্যান্য জেগা ত্ৰিপুৰাত আমি দেখিছোঁ যে চিকচিডালটো এটা মানে এটা মূৰ্ত বস্তু নহয়। এইটো সকলো জেগাতে আৰ্থ সামাজিক ৰাজনৈতিক পৰিস্থিতি বেলেগ আছে, সাংস্কৃতিক পৰিস্থিতি বেলেগ আছে। গতিকে আমাৰ ইয়াত বেলেগ আছে। গতিকে আমাৰ যিটো প্ৰেক্ষাপটত আমাৰ পৰিস্থিতি আমি এটা নতুন ধৰণে আমি এটা ৰাজনৈতিক ব্যৱস্থা কৰি দিব লাগিব। তাৰ কাৰণে আলোচনা হৈ আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈ আছে। আৰু সেই আলোচনাৰ এটা সদিচ্ছা হিচাপে আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী আমাৰ ইয়ালৈ 28 তাৰিখে আহিব। এটা সদিচ্ছা হিচাপে আহিব যে মিচিংসকলৰ যিটো সাংবিধানিক অধিকাৰ, সেই অধিকাৰটো প্ৰদান কৰাৰ প্ৰতি তেওঁৰ সদিচ্ছা প্ৰকাশ কৰিবলৈ তেখেতে উপস্থিত হ'ব। আমালোকে অৰুণাচলৰ পৰা আহিছোঁ। মই গালো ৱেলফেয়াৰ ছ'চাইটিৰ প্ৰেচিডেণ্ট হয়, ইটানগৰৰ পৰা আহিছোঁ। আজি আমি একদম ভাল পাইছোঁ যে আমাৰ অসমতে আমাৰ টানি গ্ৰুপৰ মিচিং ছ'চাইটি আছে। দে আৰ দ্য বিগেষ্ট লাৰ্জেষ্ট পপুলেশ্যন অফ দ্য টানি ক্লান অসমত আছে। আমালোকক মাতিছে, আমি আহিছোঁ। ইয়াতে আমাৰ এই मिसिंग पोरीना तकम तिलक दले का लीडरशिप में और हमारा चेंगिया सर है, द चीफ एग्जीक्यूटिव ऑफिसर ऑफ द मिसिंग ऑटोनोमस काउंसिल, अंडर हिज लीडर गाइडेंस एंड चेयरमैन सर। আমি অৰুণাচলতে আমাৰ 5টা গ্ৰুপ আছে টানি ক্লানৰ। আমি আদি আছে, গালো আছে, মিচিং নিচি আছে, পাতানি আছে, তাগিন আছে। অলমোষ্ট আউট অফ দ্য 5 ক্লান আমি 4টা ক্লান আহিছোঁ। তাগিন ছ'চাইটিৰ পৰা অলপ মানে কমিউনিকেশ্যন হৈ অহা নাই। আমি খুব ভাল পাইছোঁ। এনেকৈ আমাৰ এই টানি গ্ৰুপটো মিলি পেলাই আমি এটা ভালকৈ কৰি এটা কমন লেংগুৱেজ হ'ব লাগে। আমিতো মানে একে হয়, সেইকাৰণে আমি মানে ৰিকুৱেষ্ট কৰোঁ যে আমাৰ এই মিচিং কমিউনিটি আসামত আছে, আমাৰ ইয়াতে ফুডচিলতে আমাৰ মানুহবিলাক আছে। ইয়াতে অলপমান আমাৰ কিবা বাউণ্ডাৰী চাউণ্ডাৰী তেনেকুৱা হ'লেও আমালোকে মিউচুৱেলি উই মাষ্ট আণ্ডাৰষ্টেণ্ড দ্য থিংছ এণ্ড উই আৰ অনলি বাউণ্ডাৰী ছেপাৰেট কৰিছে, কিন্তু আমাৰ ট্ৰেডিশ্যনেল কালচাৰ ইজ ছেম। এতিয়া ইমান দিন অলপ মানে হেপালে থাকিছে, অলপমান কালচাৰটো অলপমান মানে মানে ডিফাৰেঞ্চ হৈ গ'ল। নাও এতিয়াতো একেলগে একে হৈ যাব। সেইকাৰণে আৱাৰ এইম টু হেভ এ কমন লেংগুৱেজ, কমন এটা লেংগুৱেজ হ'ব লাগিব। আৰু ইয়াতে এইটো শুৰু কৰিছে আমাৰ ব্ৰাদাৰসকলে, মিচিংসকলে, অসমত থকা মানুহসকলে শুৰু কৰিছে। আমি খুব ভাল পাইছোঁ। আৰু এনেকুৱা কৰি আমি আগতে আমাৰ নাম টানি ক্লানৰ থ্ৰু আউট দ্য কাণ্ট্ৰি, থ্ৰু আউট দ্য ৱৰ্ল্ড জানিবলৈ দিব লাগে। আমাৰ চাইনাতো আমাৰ ক্লান আছে, এনেকুৱা দুসৰা জেগাতো আছে, ইণ্ডোনেছিয়াতো আছে। সেইকাৰণে আমি খুব ভাল পাইছোঁ। আৰু এনেকৈ সদায় হৈ তালে আমি এইটো ফাৰ্ষ্ট মানে তেখেতসকলে এৰেঞ্জমেণ্ট কৰিছে। আমি মনৰ পৰা খুব ভাল পাইছোঁ। এনেকৈ আমি এনকাৰেজমেণ্ট কৰিব লাগে এক দুসৰাকে। থেংক ইউ ভেৰি মাছ আমাৰ মিচিং কমিউনিটিবিলাককে। আৰু তাকাম মিচিং পৰিণা ষ্টুডেণ্ট ইউনিয়নকে উই আৰ গ্ৰেটফুল টু মিচিং ষ্টুডেণ্ট ইউনিয়ন ইউথ, দে हैव ऑर्गेनाइज्ड सच ए ब्यूटीफुल दिस फेस्टिवल। थैंक यू वेरी मच। हम लोग को यहाँ में जो हमारा यहाँ का मिसिंग ट्राइब, हम लोग का भाई है, तानी का फैमिली है, हम लोग को यहाँ इनवाइट किया। हम मिसिंग कम्युनिटी अरुणाचल से बिलोंग करते हैं। पूरा हम लोग का अरुणाचल में हमला तानी बोलने से तानी का 5 फैमिली है, जो अपतानी है, आदि है, गालो है, तागिन है, निशी है। और हम लोग का एक फैमिली यहाँ में है, आपका असम में है। जो असम में जो रहने वाला जो मिसिंग है आज का दिन में, तो ये सब हम लोग का तानी फैमिली है। जैसे कि अरुणाचल प्रदेश में हम लोग मिसिंग जो है एक हम लोग ब्रदर रूप में रहता है। हम लोग सबसे लार्जेस्ट पॉपुलेशन है। और नॉर्थ ईस्ट इंडिया में देखने से आपका असम में भी हम लोग का मिसिंग जो जनजाति जो है, हम लोग का मिसिंग जनजाति जो है आपका सेकेंड लार्जेस्ट पॉपुलेशन जो ट्राइबल पॉपुलेशन इन असम में है। तो हम लोग ये एक नॉर्थ ईस्ट बोलने से हम लोग एक ब्रदर रूप में बैठता है। तो हम लोग का दिल दिमाग हमेशा बड़ा होना है और बड़ा होके हम लोग एक दूसरा से मिल के बैठना है। जैसे कि हम लोग का निसंग बेल में भी, निसंग एरिया में, जैसे कि आप लोग का ये दिमाजी डिस्ट्रिक्ट में है, लखीमपुर सोनीतपुर ये डिस्ट्रिक्ट में, जैसे कि उस डिस्ट्रिक्ट में हम लोग का निसंग बेल में था, हम लोग बॉर्डर में एक शेयर करता है। जो कुछ बॉर्डर में कुछ सेंटीमेंट आता है, एक तो भाई का रूप में, एक भाईचारा का रूप में, एक अपना आदमी का, अपना तानी आदमी का रूप में हम लोग एक सेंटीमेंट को अटैच करके केवल ये एक सेटलमेंट बैठ के एक अंडरस्टैंडिंग में रहना चाहिए। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।